নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আন্তৰিকতাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়কৰ ৰজা কথা আন্তৰিকতাৰে উপলব্ধি কৰি আজি তেখেতে নিজেই 10,000 কোটি টকা ব্যয় কৰি চতুৰ্থটো আজি নামৰূপ সাৰ কাৰখানা নিৰ্মাণৰ আধাৰশিলা কৰিবলৈ আহিছে। ইয়াতকৈ আৰু আমাৰ খেতিয়ক ৰাইজৰ বাবে কি ডাঙৰ কথা হ'ব পাৰে কওকচোন ৰাইজ, হয়নে নহয়? গতিকে মই অতদিনে যিসকল আমাৰ সংগঠনে এই ক্ষেত্ৰত আন্তৰিকতাৰে আবেদন জনাই আহিছিল, মই তেখেতসকলকো অভিনন্দন জনাইছোঁ। আৰু মই ভাবোঁ আমি সকলোৱে মিলি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে। সেইবাবে মই সকলোকে নিজৰ স্থানত থিয় হৈ হাততালি মাৰি নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ।